নমস্কাৰ বন্ধুসকল, সকলোকে শুভ সন্ধিয়া জনালোঁ। আৰু মই এমাহ আগত যে পদুম ফুলৰ শিপা ৰুই থৈছিলোঁ, তাৰে আজি এনেকুৱা হৈছে। আৰু দেখিছোঁ যে তাত গামলাটোত পাত পৰিছে আৰু মাটিৰ লগত থকা শিপাখিনিৰ পৰা পুনৰ বন গজিছে। আৰু মই যিমান পাৰোঁ সিমান শিপাখিনি আঁতৰাই দিছিলোঁ, কিন্তু এতিয়া বহুত বন গজিছে আৰু এই বনবিলাকে ফুলডালক অপকাৰ কৰিব। সেইকাৰণে বনবিলাক উঘালি দিছোঁ আৰু চাফা কৰি দিছোঁ। আৰু এনেদৰে কৰাৰ পিছত ইয়াৰ ডাঙৰ পাত ওলাব আৰু ডাঙৰ পাত ওলোৱাৰ পিছতহে আৰু দুটা ষ্টেজ আছে, ফুল ওলাব। মই আগতে 4বাৰ ৰুইছিলোঁ, 4বাৰত মই এবাৰো ফুল ওলাব পৰা নাছিলোঁ। সেইকাৰণে এইবাৰ যত্ন লৈছোঁ আৰু মাজে মাজে ইয়াৰ এনেদৰে যত্ন লৈ থাকোঁ। আজিলৈ ইমানে, পুনৰ লগ পাম নেক্সট এটা ব্লগত। ধন্যবাদ।